2021 কত কত নিৰ্বাচন খেলিব কৃষক মুক্তিয়ে অখিল গগৈক মাওবাদী প্ৰমাণ নিয়াৰ জেৰাত চলে কি কা বিৰোধী আন্দোলনত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা হৈছিল ইয়াৰ পাছতেই ন্যায় হাতত লোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে কা আন্দোলনত সক্ৰিয় আগভাগ লোৱা প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰি নিয়াৰ সোণাপুৰস্থিত কাৰ্যালয়ত চলাইছে মাৰাথান জেৰা মুঠৰ ওপৰত অখিল গগৈক প্ৰমাণ কৰি দেখুৱাব লাগে মাওবাদী হিচাপে কিন্তু নিয়াৰ কাৰ্যালয়ৰ জেৰাত কি সোধা হয় 2021 কোন সমষ্টিত নিৰ্বাচন খেলিব কৃষক মুক্তিয়ে কৃষক মুক্তিৰ পুঁজি কৰ পৰা আহে কৃষক মুক্তিৰ মাওবাদীৰ সৈতে কি সম্পৰ্ক কৃষক মুক্তিৰ কাৰ্যালয়ত কি বৈঠক হয় প্ৰথম পৰ্যায়ৰ এই জেৰাৰ পাছতে দ্বিতীয় পৰ্যায়ৰ জেৰা এই জেৰাত উলিয়াই লোৱা হয় ব্যক্তিৰ কল লিষ্ট তাৰ পাছতেই আৰম্ভ হয় জেৰা ইমান সময় এই নম্বৰৰ লগত কি কথা পাতিছিল জেৰাৰ মাজতে এইবাৰ অশ্ৰাব্য গালি কিন্তু নাপায় মাওবাদ সম্পৰ্কীয় কোনো তথ্য হতাশ নিয়াৰ বিষয়া কিন্তু অখিল গগৈক মাওবাদী প্ৰমাণৰ বাবে আশা এৰি দিয়া নাই ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে যত্নপৰাস্তি চেষ্টা অব্যাহত ৰাখিছে কৃষক নেতাগৰাকীক মাওবাদী প্ৰমাণ কৰিবৰ বাবে পাৰিবনে ন্যায় মাওবাদী প্ৰমাণ কৰিব অখিল গগৈক ন্যায় কিয় আনিছে নিৰ্বাচনৰ প্ৰসংগ এনেদৰে আৰু কিমান দিনলৈ চলিব জেৰাৰ নামত মানসিক অত্যাচাৰ ব্যুৰো ৰিপৰ্ট নিউজ 100